নমস্কাৰ বন্ধুবান্ধৱীসকল, ভিজ্ঞাশ্ৰী গটফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, দাদাজনৰ এই ছাগলজনী খুব জ্বৰ উঠিছে আৰু দুদিন ধৰি জ্বৰ উঠি আছে, ভাল পোৱা নাই। গতিকে এই ছাগলজনীক মই কি ইনজেকশ্যন কেনেকৈ কৰোঁ, কিমান ml দিওঁ, ধুনীয়াকৈ আপোনালোকক কৰি পেলাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বন্ধুসকল, প্ৰথমতে মই এটা নতুন চিৰিঞ্জ লৈছোঁ, লৈ পেলাই কুহুমীয়া গৰম পানীত অকণমান ৱাছ কৰি লৈছোঁ। লোৱাৰ পিছত এটা নতুন নিডিল আনি ল'ব। নিডিলটো মই ধুনীয়াকৈ ইয়াত ভৰাই লৈছোঁ। আপোনালোকে সদায় নতুন নিডিল ইউজ কৰিব। সেইটো লোৱাৰ পিছত মই ধুনীয়াকৈ আপোনাক কৰি দেখুৱাম। এই মেলোনেক্স প্লাছ ইনজেকশ্যনটো মই ছাগলজনীক মাৰিম আৰু এই ইনজেকশ্যনটো 10 কেজিত 1 ml মাৰিব লাগে। 1 ml হিচাপত আপুনি মাংসপেশীত মাৰিব লাগিব। গতিকে মই মেডিচিনটো ধুনীয়াকৈ মই ভৰাই ল'লোঁ। ভৰাই পেলাই অকণমান দুটোপালমান উলিয়াই পেলাই ধুনীয়াকৈ হাৱাটো উলিয়াই ল'ব, এয়াৰটো ওলাই যাব লাগে। ওলোৱাৰ পিছত ছাগলজনীক মই এতিয়া মাংসপেশীত এই ইনজেকশ্যনটো কৰিম আৰু কেনেকৈ কৰিম আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম। আপোনালোকে চাই যাওক, আপোনালোকে নিজেও চাই পেলাই কৰিব পাৰিব। প্ৰথমতে এই আগঠেঙৰ ওচৰৰ মানে ডিঙিটোৰ এই কোমল জেগাখনত আপোনালোকে ধুনীয়াকৈ ইনজেকশ্যনটো প'ষ্ট কৰিব পাৰিব, কোনো অসুবিধা নাই। কেৱল হাড়ত লাগিব নালাগে। আৰু এই ইনজেকশ্যনটো যেতিয়া আপোনালোকে কৰিব, এইটো কিন্তু শিৰত যাব নোৱাৰিব। গতিকে ধুনীয়াকৈ মাংসপেশীত সোমোৱাই ল'ব। সোমোৱাৰ পিছত এবাৰ উভতাকৈ টানি পেলাই আপোনালোকে চাব যাতে তাত তেজ নাহে, মানে তেজটো আহিব নালাগে। তাৰপিছত আপোনালোকে যদি নাহে, ধুনীয়াকৈ ইনজেকশ্যনটো প'ষ্ট কৰি দিব পাৰিব। তাৰপিছত মই ছাগলজনীক আকৌ এটা মই এণ্টিবায়'টিক মাৰিম। এণ্টিবায়'টিকটো মই ইণ্টাছেপ লৈছোঁ, কাৰণ জ্বৰটো এৰা নাই যিহেতুকে, গতিকে এণ্টিবায়'টিক দিব লাগিব, নিদিলে জ্বৰটো পটককৈ নেৰিব। গতিকে মই এণ্টিবায়'টিকৰ কাৰণে মই ইণ্টাছেপ ইনজেকশ্যনটো লৈছোঁ। এই ইণ্টাছেপ ইনজেকশ্যনৰ পেকেটটোত দুটা থাকে, এটা লিকুইড আৰু এটা পাউডাৰ ফৰ্মত থাকিব। আমি চিৰিঞ্জ দি পেলাই সেই লিকুইডটোৰ পৰা আমি 3 ml বা 4 ml উলিয়াই ল'ব লাগিব। সেইটো যিমানেই উলিয়াওক, উলিয়াই পেলাই আপুনি ধুনীয়াকৈ যিটো পাউডাৰ ফৰ্মত আছে সেই বটলটোত ভৰাব লাগিব। তাৰমানে যিটো লিকুইড থাকে তাৰ পৰা আপুনি 3 ml বা 4 ml উলিয়ালেও হৈ যাব। সেইখিনি ধুনীয়াকৈ পাউডাৰ ফৰ্মত যিটো বটল আছে সেইটোত ভৰাই দিব। ভৰোৱাৰ পিছত ধুনীয়াকৈ বস্তুটো মিলাই ল'ব লাগিব। এনেকৈ অকণমান জোকাৰি দিলে বস্তুটো ধুনীয়াকৈ মিল খাই আছক, ধুনীয়াকৈ মিল হৈ গ'ল। ইয়াৰ পিছত আমি সেই চিৰিঞ্জত ধুনীয়াকৈ আমি ভৰাই ল'ম। ভৰাই পেলাই মানে বটলটোত মিলোৱাৰ পিছত যিখিনি ঔষধ হ'ব, সেই গোটেইখিনি ঔষধ আমি ছাগলজনীক মাৰিব লাগিব। আৰু এইটো পৰিমাণটো হৈছে আপোনাৰ যদি ধৰক 10 কেজিৰ তলত থাকে তেতিয়াহ'লে 250 mg মাৰিলেও হ'ব। আৰু যদি 10 কেজিৰ পৰা ওপৰত থাকে 20 কেজিৰ ভিতৰত, তেতিয়া আপুনি 500 mg মাৰিব লাগিব। মই এই ছাগলজনীক 500 mg মাৰিছোঁ, কাৰণ এজনী 15 কেজিতকৈ অলপ বেছি আছে। বন্ধুসকল, বেমাৰটো ভাল হ'বলৈ হ'লে আমি মেডিচিনৰ পৰিমাণো ঠিককৈ দিব লাগিব আৰু বেমাৰৰ লগত মেডিচিন মিলিব লাগিব, তেতিয়াহে মেডিচিনে কাম কৰিব। আৰু এই মেডিচিনটো মই এতিয়া ছাগলজনীৰ মাংসপেশীত মাৰিম। ঠিক একেদৰে যেনেকৈ মই মেলোনেক্স প্লাছটো মাৰিছিলোঁ, তেনেকৈ সেই ডিঙিৰ ওচৰৰ কোমল যিখিনি মাংস তাত আমি ইনজেকশ্যনটো ভৰাম। হাড়ত লাগিব নালাগে, এই অংশখিনিত আপোনালোকে ধুনীয়াকৈ ইনজেকশ্যনটো সোমোৱাব পাৰিব। মই তেনেকৈ সোমোৱাইছোঁ। সোমোৱাই পেলাই লাহে লাহে প'ষ্ট কৰি দিব। দিয়াৰ পিছত জেগাকণ অকণমান হাতেৰে মোহাৰি দিব, তেতিয়া ভাল হয়। বন্ধুসকল, বৰ্তমান মই ছাগলজনীক এই দুটা ইনজেকশ্যনেই কৰিলোঁ। আশা কৰোঁ সোনকালে ছাগলজনী ভাল হ'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই থ'ব, এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।